নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত এয়া মই দীপাংকৰ চেতিয়া। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুলিয়াম বৰুৱা। আজি গণেশ চতুৰ্থী। অসমৰ বিভিন্ন প্ৰান্তত আজি উলহ মালহেৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু গণেশ মন্দিৰসমূহত গণেশ চতুৰ্থী পালন কৰা বাতৰি পোৱা গৈছে। লখিমপুৰ জিলাৰ লালুক মাছ বজাৰখনক এখন উল্লেখযোগ্য আৰু বৃহৎ মাছৰ বজাৰ হিচাপে জনা যায়। বজাৰখনত প্ৰতিদিনাই পুৱতি নিশাৰ পৰাই যথেষ্ট গ্ৰাহক আৰু বিক্ৰেতাৰ ভিৰ হোৱা পৰিলক্ষিত হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ইটানগৰ, বান্দ্ৰদেৱা, নাহৰলগুন আদি ঠাইৰ পৰাও যথেষ্ট ব্যৱসায়ীয়ে মাছ ক্ৰয় কৰিবলৈ এই বজাৰখনলৈ অহা পৰিলক্ষিত হয়। পিছে মাছ বজাৰখনৰ জাবৰ জোঁথৰ নিষ্কাশন আৰু মাছ বজাৰৰ বৰ্জনীয় বয়-বস্তু পেলাবলৈ কোনো ধৰণৰ সুব্যৱস্থা নথকা কথাটো উল্লেখ কৰি অতি শেহতীয়াকৈ বাতৰি প্ৰকাশ হৈছে। কোনো ধৰণৰ শৃংখলিত ৰূপত বজাৰগৃহসমূহ নিৰ্মাণ নকৰাৰ ফলত এজাক বৰষুণতে লেতেৰা পানীৰে বজাৰখন ভৰি পৰাৰ কথা সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে। স্থানীয় ৰাইজে আৰু ব্যৱসায়ীসকলে জিলা প্ৰশাসনক বিষয়টো দৃষ্টিগোচৰ কৰি ব্যৱস্থা গ্ৰহণ কৰি লালুক মাছ বজাৰখনক বিজ্ঞানসন্মত ৰূপত নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। লখিমপুৰ জিলাৰ বিহপুৰীয়া খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ আৰম্ভ হৈছে। 1950 চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়াৰ লগে লগে জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। 2026 চনৰ জানুৱাৰী মাহত বিদ্যালয়খনৰ মহাৰজত জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি খেৰাজঘাট বৈভৱ নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ পাব লগা স্মৃতি গ্ৰন্থখনে বিদ্যালয়খনৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক, অৰ্থনৈতিক, ভৌগোলিক আদি সকলো দিশৰ পৰিচয় বহন কৰিব বুলি আশা কৰা হৈছে। স্মৃতি গ্ৰন্থখনত প্ৰকাশৰ বাবে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ পৰা লেখা আহ্বান কৰিছে সম্পাদনা সমিতিয়ে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত যোৱা 25 আগষ্টত চুটিগল্পৰ পৃথিৱী অসম নামৰ অনুষ্ঠানটি এখন সতীৰ্থ সন্মিলন আৰু চুটিগল্প সম্পৰ্কীয় এটি আলোচনা অনুষ্ঠিত হয়। লখিমপুৰ, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ আৰু মাজুলী জিলাৰ সমিতিৰ সহযোগত অনুষ্ঠিত হয় এই সন্মিলনখনি। অনুষ্ঠানটি উপস্থিত থাকি বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সত্যেন্দ্ৰ বৰদলৈয়ে চুটিগল্পৰ ধাৰাবাহিকতা সম্পৰ্কে এটি মননশীল আলোচনা আগবঢ়ায়। গোগামুখ নাহৰবাৰী আঞ্চলিক তাকাম মিচিং মিমে কেবাঙৰ উদ্যোগত যোৱা 25 আগষ্টত এখনি শিপিনী সমাৰোহ আৰু মইনা পাৰিজাতৰ অনুষ্ঠান অনুষ্ঠিত হয়। নাহৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি পৰিচালনা কৰে TMPAKৰ আঞ্চলিক সভানেত্ৰী লক্ষীপ্ৰভা দলে। মিচিং গাঁৱত সোমাই থকা শিপিনীসকলক বয়নশিল্পৰ ক্ষেত্ৰখনত উলিয়াই আনি ব্যৱসায়ৰ যোগেদি স্বাৱলম্বী কৰি গঢ়ি তোলা আদি বিষয়ে মুখ্য ঠাই পায় শিপিনী সমাৰোহৰ আলোচনাত। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজি নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি 8ম খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। ৰেডিঅ' লখিমপুৰৰ যিটি অনুষ্ঠান শিল্পীৰ পৃথিৱী আজি 8ম খণ্ডটি হাতত লৈ পুনৰ উপস্থিত হৈছোহি শ্ৰোতাসকলৰ কাষত। আমি আলোচনা কৰি আছো নাটক, চিনেমা আদিৰ বিভিন্ন কথা শ্ৰদ্ধাৰ শ্ৰীযুত পৰেশ বৰা ছাৰৰ সৈতে। যোৱা খণ্ডত আমি আলোচনা কৰিলোঁ পলাশৰ ৰং চিনেমাখনৰ কিছু কথা, অভিনয় কোনে কোনে কৰিল বা সংগীতৰ ইত্যাদি কথা। ছাৰ, পুনৰ আপোনাক অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ ছাৰ। এই পলাশৰ ৰং চিনেমাখনৰ আৰু দুই এটি কথা আমি আলোচনা কৰিব খুজিছোঁ। অভিনেতাসকলৰ কথা আপুনি ক'লে। এই চিনেমাখনৰ কাৰিকৰী কৌশল পূৰ্বৰ চিনেমাখনতকৈ ক'ত ক'ত অত্যাধুনিক হৈছিল বা কেনেদৰে কৰিছিল এই চিনেমাখনত, য'ত প্ৰথমখনত বেছি মানে বুদ্ধিৰ জৰিয়তে কিছুমান শব্দগ্ৰহণ এনেকুৱা ধৰণৰ কাম কৰিছিল, পলাশৰ ৰংখনত স্বাভাৱিকতে বেছি উন্নত হৈছিল। এই কথাখিনি অকণমান কওকচোন। পলাশ সমাধিত প্ৰথমে আমি যিখন কৰিছিলোঁ সেইখনত কাৰিকৰী কামখিনি লোকেলি কৰা হৈছিলে স্থানীয়ভাৱে। বজন বৰুৱাই নিজৰ বিচাৰ বুদ্ধিৰে সৈতে এটা সাধাৰণ টেপ ৰেকৰ্ড এটা ভালকৈ বনাই লৈ পেলাই সেইটো কামটো কৰিছিল। কিন্তু
পলাশৰঙখনত এইটো নহয়। পলাশৰঙখনত অলপ অত্যাধুনিক মানে তাতকৈ অলপ ভাল অত্যাধুনিক বুলি ক'ব লাগিব। অত্যাধুনিক চাউণ্ড ৰেকৰ্ড চাউণ্ডটো হেৰি কৰা হৈছিলে, বুম ব্যৱহাৰ কৰা হৈছিলে। বুম মানে দূৰৰ পৰা যে যিটো কথা সেইটো বুম ব্যৱহাৰ কৰা হৈছিলে। মানে ইয়াতকৈ অলপ ভাল ধৰণে কৰা হৈছিলে হেৰিখিনি কামখিনি। ঠিক তেনেকৈ কেমেৰা কামখিনিও অলপ ভাল ধৰণে কৰা হৈছিলে আগত হেৰি কৰি মানে এই পোহৰ এইবিলাক ভালকৈ দিয়া হৈছিলে। এইখন কি বুলি কয় এখন চান হেৰি কৰা যে এখন দিয়ে ৰিফ্লেক্টৰটোকো ভালকৈ অনা হৈছিলে, দিয়া হৈছিলে। এইবিলাক যথেষ্টভাৱে অলপ ইম্প্ৰুভ টাইপ হেৰি হৈছিলে বস্তুটো। ছাৰ যোৱা খণ্ডৰ আলোচনাত ছাৰ আপুনি যিহেতু কৈছে যে চিনেমাখন কলিকতাত গোটেই এডিটিঙৰ কামখিনি কৰিছে, ডেভেলপ যথেষ্ট হৈছে। ছাৰ আৰু এটা কথা লগতে সুধো, এই চিনেমাখনৰ শ্বুটিং ক'ত কৰিছিল? শ্বুটিং কৰা হৈছিলে আমাৰ লখিমপুৰ পানীঘাটত বেছিভাগ কৰা হৈছিলে। তাৰ পৰা হেৰি কৰা হৈছিলে, এইটো আমাৰ এডভকেট প্ৰফুল্ল বৰাৰ ঘৰত হৈছিলে কিছুমান শ্বুটিং। হেৰি টাইপ এই আধাতকৈ বেছি আৰু যিখিনি টাউনৰ হেৰি থাকে টাউনৰ ধৰণৰ থাকে সেইখিনি টাউনৰ কামখিনি বা সেইখিনি মানে ইয়াতে কৰা হৈছিলে, প্ৰফুল্ল বৰাৰ ঘৰত কৰা হৈছিলে। বাকীখিনি পানীগাঁও আশে পাশে কৰা হৈছিলে। সোৱণশিৰি খাবৰি ক্ষেত্ৰতো কৰা হৈছিলে, সোৱণশিৰি নদীতো কৰা হৈছিলে, এনেকৈ কৰা হৈছিলে কিছুমান। আৰু হেৰিত এই মানে উপজা সময়তকৈ প্ৰথম সময়তকৈ এইখন যাতে বহুত আগভাগ মানে ভালকৈ হেৰি কৰা হৈছিলে। আৰু ছাৰ এই যিটো প্ৰচাৰ মানে প্ৰমোচনৰ যিটো কথা, এই চিনেমাখনত প্ৰচাৰ বা প্ৰমোচন ক'তো কেনেকৈ হৈছিল ছাৰ? আমি কোনো প্ৰমোচন কৰা নাছিলোঁ, প্ৰচাৰ কৰা নাছিলোঁ। অকল যিটো মানে অফিচিয়েলি যিটো কৰিব লাগে, এডভাৰটাইজ কৰিব লাগে, হেৰিত কি কয় তেতিয়াতো পেপাৰ তেনেকুৱা পেপাৰত দিয়া হয় সেয়া নাছিলে পেপাৰত। এই চিনেমাখনটো যিটো হয় সেইটোৱে আৰু হেৰি পোষ্টাৰ বেনাৰ এইবিলাকে দিয়া হৈছিলে। ছাৰ এই চিনেমা হলৰ কথাটো মানে প্ৰসংগক্ৰমে ওলাওঁতে সুধিয়ে পেলাব খুজিছোঁ এটা কথা আপোনাক। সেই সময়ত পলাশৰং ৰিলিজ দিয়াৰ সময়ত লখিমপুৰত কি চিনেমা হল আছিল আৰু ক'ত আছিল? চিনেমা হল আমাৰ সুজিত চিনেমাখন আছিলে, আৰু এইটো বেংগলী ষ্টেজ বুলি কোৱা হয় সেইখন নামটো পাহে বিশ্ব হল। আৰু শংখ হল ছাৰ আছিল নে? শংখ হল নাছিলে শংখ হল তেতিয়া নাছিলে, বহুত দেৰি হৈছে, পিছত হৈছে হেৰিত। হ'ল আৰু বেছি দিন নাথাকিলে হেৰি শেষ হৈ গৈ থাকিলে হেৰি। এতিয়া আমাৰ উপজা সমাধিখনৰ হেৰি এডিটিং হৈছিলে ফিল্ম চাৰ্ভিচ টালিগঞ্জত, ভূপেন ঘৰৰ ওচৰত। আৰু পলাশৰঙৰ এডিটিং হৈছিলে ইণ্ডিয়া লেবৰেটৰী টালিগঞ্জতে, কিন্তু ইণ্ডিয়া লেবৰেটৰী তেনেকুৱা কোঅপাৰেটিভ হৈছিলে। কালক্ৰমত সেইটো কাজিয়া লাগি পেলাই সেইটো হেৰি হৈ গ'ল, তেওঁলোকৰ নাইকিয়া হৈ গ'ল। সেইকাৰণে আমাৰ প্ৰিণ্টটো হেৰাই গ'ল, সেইকাৰণে প্ৰিণ্টটো বিচাৰি নাপালোঁ। মানে প্ৰিণ্টটো তাতে বেয়া মানে কাজিয়া লাগিলে তেওঁলোকৰ মাজত লগাৰ কাৰণে হেৰিটো খুলি নিদিলে। হয় ছাৰ, এই যিটো প্ৰিণ্টৰ কথা ক'লে বিচাৰি নাপালে, গতিকে আমি প্ৰসংগক্ৰমে এই চিনেমাখনৰ যিটো মূল কাহিনী, এই কাহিনীৰ বিষয়ে ছাৰ আমি অহা খণ্ডত আলোচনা কৰিম আপোনাৰ সৈতে। তেতিয়া অন্তত এই নৱপ্ৰজন্মৰ যিখিনি চিনেমাৰ ভাল পোৱা মানুহ, তেখেতসকলে অন্তত সেই চিনেমাখনৰ কাহিনী এবাৰ শুনিবলৈ পাব আপোনাৰ মুখে। ছাৰ এই কথাটো আগতীয়াকৈ আপোনাক জনাইছোঁ। দ্বিতীয়তে ছাৰ আৰু এটা কথা শেষ মুহূৰ্তত সুধিব খুজিছোঁ, সেই সময়ত চিনেমা হলত চিনেমা চোৱাৰ যিটো হেঁপাহ মানুহৰ কেনেকুৱা আছিল? আছিলে, যথেষ্ট আছিলে। মানে এতিয়া উপজা সমিতিয়ে হওক বা পলাশৰঙতে হওক, আমাৰ স্থানীয়ভাৱে আমাৰ মই লখিমপুৰ কথা কৈ আছোঁ, লখিমপুৰত মানুহৰ উৎসাহতকৈ বেছি পাইছিলে। আৰু এটা কথা মই নক'লে ভুল হ'ব, যে উপজা সমাধিখন যেতিয়া প্ৰথম পানীগাঁৱত লখিমপুৰত ৰিলিজ হয়, সেইদিনা আমাৰ এই নাট্যকাৰ ঘন হাজৰিকাই গুৱাহাটীতে মোক লগ পাই কৈছিলে যে আজি লখিমপুৰৰ মানুহৰ প্ৰতি ঘৰে ঘৰে চাকি জ্বলাব লাগে। কাৰণ লখিমপুৰ নিচিনা জেগাত আৰু পানীগাঁও প্ৰগতি চিনেপ্লেক্স প্ৰগতি এখন চিনেমা ওলাইছে লখিমপুৰত হৈছে, আজি প্ৰতি ঘৰ মানুহে চাকি জ্বলাব লাগে বুলি কৈছিলে। ইমান ডাঙৰ এটা কাম আমি কৰিছিলোঁ সেই সময়ত।
উক্তি কৰিছিলে সেইটো। হয় হয়, এইটো খুব এটা ভাল কথা। আমি ছাৰ উৎসাহিত হৈছোঁ আৰু কথাষাৰ ভাল লগাইছে ছাৰ এই মুহূৰ্তত এই সাক্ষাৎকাৰত। হয় ছাৰ, যিয়ে নহওক সময় আমাক ইংগিত দিছে আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ। অহা খণ্ডত পুনৰ চিনেমা সম্পৰ্কীয় দুই এটা কথা আলোচনা কৰিম আপোনাৰ সৈতে। ছাৰ, আজিৰ খণ্ডৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ ৮ম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ পৰৱৰ্তী খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি দুলাল দত্তৰ কেইটিমান স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ। বৃদ্ধাশ্ৰমৰ পৰা মই তোৰ দেউতাৰাই কৈছোঁ, বোপাইও ভালে আছনে তই? মোৰ খবৰ তই নাৰাখিলেও তই থৈ যোৱা সেই অচিনাকি ঘৰখন, মানুহখিনি এতিয়া দেখোন আপোন আপোন হৈ পৰিল, যিটো মই তোৰ পৰাহে আশা কৰিছিলোঁ বোপাই। থওক দে সেইবোৰ কথা। তই চাগে আমনিয়েই পাইছ। এতিয়াতো তই চাগে বৰ সুখত আছ বোপাই। চিনাকি মানুহৰ অচিনাকি মন, কাৰ পেৰাত বন্দী মৰুময় জীৱন। কিন্তু এটা কথা মনত ৰাখিবি বোপাই, এটা সময় আহিব তইও বুঢ়া হবি। সেইদিনা অনলাইনত হয়তো তোক কোনেও নিবিচাৰিব। দুগাল ওলমিব, মুখৰ আগবাক ৰেখাই তোৰ এৰি অহা দিনবোৰৰ কৈফিয়ত বিচাৰিব। প্ৰাণ খুলি হাঁহো বুলিলেও তই হাঁহিব নোৱাৰিবি, হিয়া ভাঙি কান্দো বুলিলেও কান্দিব নোৱাৰিবি। কপি থকা হাতেৰে লিখো বুলি কবিতা লিখিব নোৱাৰিবি। চেলফি ল'ব নোৱাৰিবি। ষ্টেটাছ, লাইক, কমেণ্ট এইবোৰেও তোক বিদ্ৰোহ কৰিব বোপাই। তয়ো দেখোন মোৰ দৰেই হৈ পৰিবি বোপাই। 2 হাত কঁপিব, দেহটো নিৰস হ'ব। তোৰ দেহৰ খলা বমাবোৰত বিষাদৰ চকুলোৱে ডোঙা বান্ধিব। মই তোৰ যেনেকৈ আৱৰ্জনা হৈ পৰিছিলোঁ, তয়ো তেনেদৰে কাৰোবাৰ আৱৰ্জনা নহবিনে বোপাই। মোৰ দৰে তোৰ কাষতো নিজৰ বুলিবলৈ কোনোৱেই নাথাকিব। সুধিবলৈ ওচৰত কোনো নোলাব, দৰৱ খালেনে, চাহ অকণমান খায়নে? বোপাইও, বৃদ্ধাশ্ৰমত আছো যদিও মই তোক পাহৰা নাই। মোৰ দৰে তোৰ অসুখবোৰ নহওক বুলিহে কৈছো। দিনকাল ভাল নহয় বোপাই। দেউকা লগাই আকাশত উৰিলেও তোক চাই হাত চাপৰি বজোৱা মানুহখিনি কিন্তু মাটিতহে আছে। আত্মীয়ৰ পৰা বিচ্ছিন্ন হোৱাৰ বেদনা মই ভোগ কৰিলেও তই তেনে সন্তাপ নাপাও বুলিহে কৈছো বোপাই। কাৰণ তই মোক আপোন বুলি নাভাবিলেও মই যে তোৰ দেউতাৰা বোপাই। তই হয়তো নাজান, জীৱন সম্পৰ্কে সঁচা কথা কেৱল মা দেউতাৰাইহে কয়, নহলে ছবি মতলবী স্বাৰ্থপৰ কোনেও তোক সঁচা কথা নকয় বোপাই। মানুহৰ বাস্তৱ ছবি তই কি চিনি পাবি, তইতো মোকেই চিনি নাপালি। আচল কথা কি জান বোপাই, এই সময়ত তোক ভাল পোৱা মানুহ বহুত পাবি, কিন্তু তোৰ দৰকাৰ সেইজনৰ যাৰ লগত তই বুঢ়া হ'ব পাৰিবি। শুনিবলৈ পাইছো তই হেনো তোৰ মাৰ্বল পাথৰৰ ঘৰটোৰ কোনোবা এটা কোঠাত প্ৰভুৰ আসন এভাগ পাতিছ। তাতেই বোলে তই ভগৱানক বিচাৰি আছ। ভালেই কৰিছ বোপাই। ধন সম্পত্তি নাৰী বাৰীৰে তোৰ মনটো একাংগী কৰি তুলিলেও সেই কংক্ৰিটৰ মাজতো যে তই তেওঁক বিচাৰি পাইছ, মোৰ খবৰ নালাগে ৰাখিব। সুখী হ বোপাই মনৰ হেঁপাহেৰে। আৰু এটা কথা, মাৰৰ খবৰ মই নাপাওঁ। ক'ত এৰি আহিলি, পাৰিলে খবৰ এটা ল'বি। এতিয়া তোৰ মাৰৰ বাবেই মোৰ অসুখ। ধন্যবাদ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে
কবি দুলাল দত্তৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।